দিছপুৰত পঞ্চম সংখ্যক জুনিয়ৰ আৰু ছুপাৰ মিনি আন্তঃজিলা ৰুলবল চেম্পিয়নশ্বিপ 15খন জিলাৰ খেলুৱৈৰ অংশগ্ৰহণ 9 অনূৰ্ধ্ব আৰু 17 অনূৰ্ধ্ব শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন দিছপুৰৰ ৰুদ্ৰসিংহ ৰুলবল গ্ৰাউণ্ডত শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চম সংখ্যক জুনিয়ৰ আৰু ছুপাৰ মিনি আন্তঃজিলা ৰুলবল চেম্পিয়নশ্বিপ 2025 অসম ৰুলবল সন্থাৰ তত্বাৱধানত গুৱাহাটী ৰুলবল সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 15খন জিলাৰ খেলুৱৈয়ে বিভিন্ন জিলাৰ পৰা অহা 9 অনূৰ্ধ্ব আৰু 17 অনূৰ্ধ্বৰ ৰুলবলাৰে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাৰ পৰা আগষ্টত অনুষ্ঠিত হ'ব লগা 17 অনূৰ্ধ্ব ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে অসম দলক নিৰ্বাচিত কৰিব অসম ৰুলবল সন্থাই আনহাতে 9 অনূৰ্ধ্ব শাখাত ৰাষ্ট্ৰীয় কোনো টুৰ্ণামেণ্ট অনুষ্ঠিত নহয় যদিও কণ ৰুলবলাৰসকলক এখন মঞ্চ প্ৰদানৰ চেষ্টা কৰিছে অসম ৰুলবল সন্থাৰ লগতে গুৱাহাটী ৰুলবল সন্থাই প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে গুৱাহাটী ৰুলবল সন্থাৰ সম্পাদক BA কাৰ্গিলে যেটো পঞ্চম জুনিয়ৰ এণ্ড ছুপাৰ মিনি ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰুলবল চেম্পিয়নশ্বিপ আৰম্ভ হৈছে কেইদিনকে আৰম্ভ হৈছে কাৰ উদ্যোগত অনুষ্ঠিত হৈছে আৰু কেইটা দলে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা কি হলে সিলেকশন হ'ব আমাৰ এটো 4th 5th 6th এপ্ৰিলত চলি আছে আপোনাৰ আন্ডাৰ 17 আৰু আন্ডাৰ 9 কেটেগৰীত এটো টুৰ্নামেণ্ট হৈ আছে ইণ্টাৰ ডিষ্ট্ৰিক্ট এৰাউণ্ড 10 to 15 ডিষ্ট্ৰিক্টছ আছে সব কিটা কম্বাইন কৰি কিনে আপোনাৰ আন্ডাৰ 9 ৰ কেটেগৰীটো নাই নেশ্যনেল লেভেলত আন্ডাৰ 9 ৰ কেটেগৰীটো মানে আসামত ষ্টাৰ্ট কৰা গৈছে এটো যাতে আন্ডাৰ 11 ৰ যিটো নেশ্যনেল কেটেগৰী আছে হেতুত আমাৰ প্লেয়াৰ্ছখিনি যাতে এক্সপোজাৰ এটা পায় হেতুত আপোনাৰ প্লেয়াৰখিনিৰ মানে পাৰফৰমেন্সটো আন্ডাৰ 11 লেভেলত ভাল হ'ব কাৰণে আন্ডাৰ 9 টো ষ্টাৰ্ট কৰা হৈছে অসমত তো হেতু নেশ্যনেল লেভেলত নাই কিন্তু আন্ডাৰ 17 টো নেশ্যনেল টুৰ্নামেণ্ট হয় তাতে আৰু এটো আগষ্টত আছে এতিয়ালৈকে কোনটো জেগাত হ'ব হেতু কনফাৰ্মেশ্যনটো অহা নাই কিন্তু আন্ডাৰ 17 আগষ্টত হ'ব বুলি শুনিছো ইয়াৰে পৰা আপোনাৰ 20-24 প্লেয়াৰ্ছ কেম্পত সিলেকশ্যনৰ কাৰণে আহিব ট্ৰায়েলৰ পৰা আপোনাৰ 12 প্লেয়াৰ নেশ্যনেলৰ কাৰণে মানে ষ্টেট টিমৰ কাৰণে ৰিপ্ৰেজেন্ট কৰিবলৈ সিলেক্ট কৰা হ'ব ইউথৰ মাজত টেলেণ্টখিনি উলিয়াবলৈ আমাৰ আৰু যাতে ইউথে এটা ষ্টেজ পায় নিজৰ যিমানখিনি টেলেণ্ট আছে হাৰ্ড ৱৰ্ক কৰি কিনে এইটো ষ্টেজত আহি কিনে নিজক পাৰফৰ্মেন্সটো দেখাব এটা ষ্টেজ পায় যাতে এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি গুৱাহাটী ৰুলবল এছ'চিয়েশ্যনৰ এইটোৱে বিচাৰোঁ যে প্লেয়াৰখিনিক আমি যিমান ছাপোৰ্ট কৰিব পাৰোঁ টুৰ্নামেণ্ট দি হওক আপোনাৰ সৰু সুৰা আৰু বেলেগ বিভিন্ন টুৰ্নামেণ্ট হৈ থাকে যিমান এক্সপ'জাৰ দিব পাৰোঁ আমাৰ ষ্টেটৰ কাৰণে ভাল এছ'চিয়েশ্যনৰ প্লেয়াৰ্ছৰ কাৰণে ভাল উল্লেখ্য যে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা শনিবাৰে অনুষ্ঠিত হ'ল প্ৰায় 25খন ৰুলবলৰ মেচ দেওবাৰে অনুষ্ঠিত হ'ব ছেমিফাইনেল আৰু ফাইনেলৰ মেচ এতিয়া আপোনাৰ আজি ধৰি লওক এৰাউণ্ড 25+ মেচ হৈছে যোৱাকালি আপোনাৰ 5 মান মেচ হ'ল আৰু অহাকালি আপোনাৰ ছেমিফাইনেল ফাইনেল এইখিনি গোটেইখিনি হৈ যাব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক পঞ্চম সংখ্যক জুনিয়ৰ আৰু ছুপাৰ মিনি আন্তঃজিলা ৰুলবল চেম্পিয়নশ্বিপ এনে টুৰ্নামেণ্টৰ আচলত ধৰি বহুদূৰ আগুৱাই যাওক অসমৰ 9 অনূৰ্ধ্ব আৰু 17 অনূৰ্ধ্বৰ ৰুলবলাৰ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in